ৰঙৰে জুই জ্বলিল আজি পলাশৰ ডালতে ফাগুনৰে বা লাগিল নিকুঞ্জ বনতে। প্ৰথমতে চিটিজেন নিউজ চাইৰকা দৰ্শকসকলক আমি ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৰঙৰ উৎসৱ ফাকুৱা। ৰাজ্যৰ ভিন্ন প্ৰান্তত এই ৰঙৰ উৎসৱ ফাকুৱাক লৈ ব্যাপক উৎসাহ আৰু আনন্দ পৰিলক্ষিত হৈছে। কি বৰপেটা কি নলবাৰী ৰাজ্যৰ ভিন্ন প্ৰান্ততে এই ফাকুৱাক লৈ ৰঙৰ উৎসৱক লৈ আচলতে ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ নলবাৰীৰ এখন ঐতিহ্যমণ্ডিত শিৱালয় কুলবিল শিৱালয় ধামত মই বৰ্তমান উপস্থিত আছোঁ। আৰু ইয়াৰে স্থানীয় যুৱকসকলে পৰম্পৰা ৰক্ষা কৰি আজি বিগত কেইবাবছৰ ধৰি তেওঁলোকে এনেদৰে গীত গায়, হোলী গীত গায়। আচলতে ফাকুৱাৰ এই আনন্দত তেওঁলোকে আত্মহাৰা হয়, উৎসাহ পৰিলক্ষিত হৈছে যুৱকসকলৰ মাজত। আমি যুৱকসকলেনো কেনেদৰে আচলতে হোলী গীত পৰিৱেশন কৰি এই আনন্দৰ এই উৎসাহ পৰিলক্ষিত হৈছে বা তেওঁলোকে মানুহৰ চোতালে চোতালে গৈ কেনেদৰে আচলতে ফাকুৱা খেলিছে, আমি সেই প্ৰথমতে দৃশ্যাংশ কিছু দেখুৱাবলৈ যত্ন কৰিছোঁ, হোলী গীতৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। ৰঙৰে জুই জ্বলিল আজি পলাশৰ ডালতে ফাগুনৰে বা লাগিল নিকুঞ্জ বনতে। ৰঙৰে জুই জ্বলিল আজি পলাশৰ ডালতে ফাগুনৰে বা লাগিল নিকুঞ্জ বনতে। ভূঞা আমি খেলো হোলী বসন্ত বেলাতে, নাই খেলিছে হোলী ৰঙতে। কানাই খেলিছে হোলী ৰঙতে। পাগল করে হিরনে রাধা কৃষ্ণ প্রেমানন্দে। আমি আৰম্ভণিতে কৈছোঁ যে ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যজুৰি ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। আৰু সেই অনুপাতে নলবাৰীৰ চামদাৰ কুলবিল ধামতো যুৱকসকলে ইয়াত ফাকুৱাৰ যি আনন্দ উৎসাহ পৰিলক্ষিত হৈছে। মই কথা পাতিব বিচাৰিম ভূপেশ্বৰৰ সৈতে। বিগত কেইবাবছৰ ধৰি তোমালোকে মানুহৰ চোতালে চোতালে গৈ এনেদৰে ফাকুৱাত আনন্দত আত্মহাৰা হৈ পৰা আৰু বিভিন্ন মানুহৰ চোতালত গৈ তোমালোকে আশীৰ্বাদ দিয়া, ফাকুৱা লগোৱা, কি ক'ব বিচাৰিবা? হয়, পোনপ্ৰথমে আপোনালোকৰ যোগেদি গোটেই অসমবাসীক আমি হোলীৰ শুভেচ্ছা জনাইছোঁ। লগতে জনাব বিচাৰিছোঁ যে এই যি আমাৰ বিগত 2008 চনৰ পৰা আমাৰ এই যাত্ৰাত আমাৰ এক্সপিৰিয়েঞ্চ বহুতখিনি আছে। মানে কি হয়, বহুত ঠাইত আমাৰ প্ৰশ্ন কৰে যে বোপাইহঁত ক'ৰ পৰা আহিছা, ইমান ধুনীয়াকৈ হোলী গীত প্ৰদৰ্শন কৰিছা, বৰ্তমান সময়ত ইমান অমুক তমুক বহুত কিবা কিবি চলি আছে, তাৰে মাজত তোমালোকে সময়খিনি দিছা যে। আচলতে কি হয়, আমাৰ গোটেইকেইজন কৰ্মব্যস্ততাৰ কাৰণে বেলেগ বেলেগ ঠাইত থাকিবলগীয়া হয়। কোনোবা গুৱাহাটীত থাকে, কোনোবা হয়তো বেলেগ ঠাইত থাকে। তো তাৰ পৰা প্ৰত্যেক বছৰে এই স্পেচিয়েল ডে দুটাত তাৰমানে সিহঁতে যিকোনো উপায় আহি পেলাই আমাৰ এই 2008 চনৰ পৰা ক্ৰমাগতভাৱে আমি এটা চেষ্টা কৰোঁ। হয়তো আমাৰ এই চেষ্টাত বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে, সেইটো আমি নিজে গম পাওঁ। আৰু সেইটো যাতে কোনো মানুহে আমাক ভুলকুটিবোৰ দেখায়ো দিয়ে কিছুমানে, যাতে কোনো ধৰি নাথাকে। আমাৰ হোলী গীতত মানে এটা চেষ্টা কৰোঁ যাতে বৰপেটাৰ সেই সংস্কৃতি আমি জীয়াই ৰাখোঁ।
আচলতে যিহেতু হোলী মানে বৰপেটা বুলি বুজোঁ, তথাপিও নলবাৰীতো মানে বৰপেটা যিহেতু কাষতে আমাৰ নলবাৰী জিলাখন, আৰু নলবাৰীতো তোমালোকে চামতাৰ এই অঞ্চলৰ যুৱকসকল লগ হৈ তোমালোকে বিভিন্ন মানুহৰ ঘৰে ঘৰে গৈ তোমালোকে হোলীৰে আনন্দত তেওঁলোকক মানে যি পৰিয়ালত গৈছে সেই পৰিয়ালক ভাগ দিয়া আনন্দৰ। গতিকে ৰঙৰ উৎসৱ ফাকুৱাক লৈ তোমালোকে বিগত ৮ চনৰ পৰা তোমালোকে মানুহৰ ঘৰে ঘৰে গৈ হোলীৰ আনন্দ উৎসৱ তোমালোকে কৰি আহিছে, আমি পৰিলক্ষিত হৈছে। মই কথা পাতিব বিচাৰিম যে তোমালোকৰ প্ৰত্যেকগৰাকী মানে আমি দেখিছোঁ বিভিন্ন সংস্কৃতিৰ লগত জড়িত, কোনোবা যদি বিহুৰ লগত জড়িত, কোনোবা আকৌ নাটকৰ লগত জড়িত। কেনেকুৱা লাগিছে আজিৰ এই বিশেষ দিনটোত? বহুত ভাল লাগে। যিহেতু ভূপেশে ক'লে 2008 চনৰ পৰা এনেকৈ আমি ক্ৰমাংগ হিচাপে চলাই নি আছোঁ এই বস্তুটো, আৰু ভাল লাগে। ফাকুৱা এনেই এই যে আপোনাৰ কালাৰ থকা এইবিলাক দি পেলাই লাভ নাই। আমি যেনেকৈ ফাকুৱা খেলোঁ তেনেকৈ খেলক। ফাকুৱাটো হ'ল বগা ড্ৰেছ পিন্ধি ধুনীয়াকৈ আমি সংস্কৃতিটো বজাই ৰখাৰহে চেষ্টা কৰিছোঁ, তাতকৈ কি ক'ম। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছে। আৰু প্ৰত্যেকগৰাকী যুৱকে ৰাতিপুৱাৰ পৰা আচলতে ৰাতিপুৱাৰ ভাগত ওলাই আহিছে, আৰু ইয়াত ফাকুৱাৰ এই ৰঙৰ উৎসৱ যে ফাকুৱাৰ এই ফাকুৱাত আনন্দত তেওঁলোকে মতলৈ আহিছে, আৰু মানুহৰ ঘৰে ঘৰে যাবলৈ তেওঁলোকে আজিৰ এই সময়খিনিৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। ভূপেশক শেষত সুধিব বিচাৰিম যে যিহেতু চামতাৰ বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন যুৱকসকল ওলাই আহিছে, বা কাইলৈ আজিৰ দিনত কিছু সময় পিছত তোমালোকৰ যুৱতীসকলে যাব হোলী গীত পৰিৱেশন কৰিব, প্ৰথম যাত্ৰা ক'ত হ'ব? আমাৰ প্ৰত্যেক বছৰে বিভিন্ন ঠাইত আমাক আচলতে নিমন্ত্ৰণ কৰে, ফোন যোগে আমাক মাতে যে আমাৰ ঘৰত আহিবা। তো আমি এইবাৰ নলবাৰীতে যাম। আমাৰ নলবাৰীৰ বৃহত্তৰ অঞ্চলখিনি একেলগে শেষ কৰিব নোৱাৰি। যোৱা বছৰো বহুত ঠাইত আমি এনেকৈ গৈছোঁ, বিদ্যাপুৰ হওক নাইবা কাজিপাৰা হওক। এই বছৰো আমি নলবাৰীতে প্ৰদৰ্শন কৰিম। তাৰে পিছত আমাৰ যদি সময় মিলে বেলেগ বেলেগ ঠাইত আমি প্ৰদৰ্শন কৰাৰ চেষ্টা কৰিম। আৰু ধন্যবাদ আপোনালোকে আমাক এই বস্তুখিনি আমাক ৰাইজৰ আগত দেখুওৱাৰ এটা সুযোগ কণ দিছে। আৰু প্ৰত্যেককে জনাব বিচাৰিম যে প্ৰত্যেকটা কিন্তু আপুনি কোৱাৰ দৰে বিভিন্ন সংস্কৃতিৰ লগতে জড়িত। কিছুমানৰ হয়তো কিছুমানে নিজৰ কৰ্মব্যস্ততা, ধৰক কিছুমানৰ দোকান আছে, সেই দোকান বন্ধ কৰি পেলাই এই দুদিন আমাৰ লগত যায়। তাৰে কাৰণে মই গোটেইকেইটাক আমাৰ টিম মেম্বাৰকো ধন্যবাদ দিছোঁ। নিশ্চয়কৈ আমাৰ সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব, আৰু আচলতে এনেদৰে ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উৎসাহ পৰিলক্ষিত হোৱাৰ লগতে নলবাৰীৰ চামতাতো হোলীক লৈ উৎসাহ পৰিলক্ষিত হৈছে, আৰু যুৱকসকলে এনেদৰে আচলতে ওলাই আহিছে। নাই খেলিছে হোলী ৰঙতে